বৰ্তমান উপস্থিত আছোঁ গহপুৰ ককিলাগুৰি আৰু গহপুৰ ককিলাগুৰিৰ এজন শিল্পীয়ে বহু কষ্টৰে জীৱন নিৰ্বাহ কৰি আছিলে। শিল্পীগৰাকীৰ নাম আছিলে সূৰ্য কুমাৰ গগৈ আৰু তেওঁ সাংস্কৃতিক জগতৰ লগত জড়িত আছিল, বিহুৰ লগত বিশেষকৈ জড়িত আছিলে। তেওঁ বিহুৰ লগতে জড়িত নাথাকি তেওঁ এজন ভাল গৱেষক আছিলে, বিহুৰ গৱেষক বুলি ক'ব লাগিব। আৰু তেওঁ শিক্ষা প্ৰদান কৰিছিলে বহু শিষ্যক। আৰু আজি তেওঁ যিটো অৱস্থা তেওঁ জীৱন নিৰ্বাহ কৰি আছিলে অতি দুখজনক যে বৰ্তমান সময়ত চৰকাৰখনেই হওক বা জনসাধাৰণে হওক শিল্পীক সন্মান কৰাৰ কথা কৈ থাকে, কিন্তু তেওঁ বহুত দুখজনক এটা অৱস্থাত জীৱন নিৰ্বাহ কৰিছিলে। কিন্তু জীৱন নিৰ্বাহ কৰাৰ সেই খবৰ যেতিয়া প্ৰকাশ পাইছিলে, প্ৰকাশ পোৱাতে এজন হৃদয়বান লোক আহিলে আৰু সেই হৃদয়বান লোকজন গহপুৰৰে হয় আৰু সেই হৃদয়বান লোকজনে ইতিমধ্যে ঘৰটো বনাইছে। আমি ঘৰটোৰ সম্পূৰ্ণ পৰিৱেশ সকলো এনি ভাৰতৰ দৰ্শকক মোৰ কেমেৰা সহযোগীক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেধৰণেই শিল্পীজনৰ আগৰ যিটো পৰিৱেশৰ যিটো ঘৰ আছিল সেই ঘৰটো কিন্তু নাইকিয়া বা ভাঙি পেলাই বা যি জৰাজীৰ্ণ অৱস্থা আছিলে সেই ঘৰটো বৰ্তমান এই অৱস্থাত সেই অৱস্থা নাই। আৰু এতিয়া এইখন ঘৰ ছটাইৰে এজন হৃদয়বান গহপুৰৰ যুৱকে বনাই দিছে আৰু ইয়াত ইতিমধ্যে কাম চলি আছে। ছবিয়ে কথা কয়, শিল্পীক সন্মান কৰাৰ কথা কয় আৰু শিল্পীক সন্মান কৰিবৰ কাৰণে গহপুৰৰ যুৱক হৃদয়বান যুৱক আগবাঢ়ি আহিছে। আমি দেখুৱাইছোঁ মিস্ত্ৰীয়ে ইয়াতে কাম কৰি আছে। ইতিমধ্যে এওঁলোকে ঘৰটো সম্পূৰ্ণ কৰাৰ এক প্ৰচেষ্টাত আছে। যিটো কষ্টত শিল্পীজনে এটা জৰাজীৰ্ণ এটা পৰিৱেশত, এটা ভয়াৱহ পৰিৱেশত তেওঁ জীৱন নিৰ্বাহ কৰিছিলে, কিন্তু আজি এই ঘৰটো এজন হৃদয়বান লোক আহি পেলাই এই ঘৰটোত শিল্পীজনৰ কাৰণে বনোৱাৰ এক প্ৰচেষ্টা কৰিছে। আৰু সেই হৃদয়বান লোকজনৰ আমি কাষলৈ যাবলৈ বিচাৰিম পোনে পোনে। নিশ্চয় আমি এনি ভাৰতক দেখাই আছোঁ সমগ্ৰ পৰিৱেশটো আৰু আমি সেই লোকজনৰ কাষলৈ আহিছোঁ। আপোনাৰ নামটো কওকচোন। নমস্কাৰ, মোৰ নাম হৈছে বিদ্যুৎপন ভূঞা। হয়, আপুনি এজন শিল্পী সূৰ্য কুমাৰ গগৈ, তেওঁৰ ঘৰখনৰ অৱস্থা বহুত বেয়া আছিলে, এটা জৰাজীৰ্ণ অৱস্থাত আছিলে। আপোনাৰ মনলৈ কেনেকৈ আহিলে যে আপুনি এই ঘৰটো বনাই দিম বুলি আপুনি সংকল্প কৰি ল'লে আৰু আজি এইটো বনাই আছে আৰু ছবিয়ে কথা কৈ আছে? মানে প্ৰথম কি হ'ল, দুটামান গহপুৰৰ চেনেলত মই এই বাতৰিটো দেখা পাইছিলোঁ আৰু দেখিছিলোঁ যে যিজন মানুহ সেই বাতৰিটোত আছিলে আৰু জৰাজীৰ্ণ এখন ঘৰত আছিলে সেইজন মোৰ গুৰু। হয়, কাৰণ 2012 চনত যেতিয়া আমি এটা বিহু দল আৰম্ভণি কৰিছিলোঁ, সেই বিহু দলটোত কিন্তু সম্পূৰ্ণ পৰিচালনাৰ লগতে আমাক মোক ঢোল, পেঁপা, গগনা তেওঁ শিকাইছিলে। কাৰণ তেওঁৰ পৰা মই বহুত ধাৰ লৈ থোৱা আছে। হয়, সেই ধাৰ আচলতে সোধাব পৰা নাছিলোঁ। তো সেই বাতৰিটো চাই এটা অপশ্যন পালোঁ যে গুৰুৰ ধাৰ সোধাব পাৰি নেকি অকণমান হ'লেও। তো তাৰ পৰা যি আমাৰ জয় গণেশ কনষ্ট্ৰাকশ্যন নামৰ যি কনষ্ট্ৰাকশ্যন কোম্পানীটো আছে তাৰ সকলো পৰিয়ালৰ লগত কথা পাতিলোঁ যে আমি এনেকৈ গুৰুৰ মোৰ বিশেষকৈ অসুবিধা আছে, আমি ঘৰ এটা বনাব লাগে। তাকে আজি কাম কৰিছোঁ। বহুতো গুৰুৰ তেওঁলোকে শিষ্য থাকে, কিন্তু আমি দেখা পাওঁ বহুত ধনী মানী ব্যক্তিও থাকে, কিন্তু তেনেধৰণৰ গহপুৰতো বহুত ধনী মানী ব্যক্তি আছে। কিন্তু আপুনি যে আগবাঢ়ি আহিছে এইটো আপুনি কেনেকুৱা ধৰণৰ, বা বহুত শিষ্য থাকে কিন্তু আগবাঢ়ি অহা দেখা পোৱা নাই, আপুনি আগবাঢ়ি আহিছে? সেইটো মই কি বুলি ক'ম, মানে মই এইটো ক'বই বিচাৰোঁ কাৰণ চবৰে মানসিকতাটো বেলেগ থাকে। হয়, ভাল বেয়া কথা মই ক'ব খোজা নাই। মোৰ সেই ভিডিঅ'টো, সেই যিটো নিউজ চাইছিলোঁ, সেই নিউজত যিখিনি আচলতে ছবি দেখা পাইছিলোঁ মোৰ গুৰুৰ আৰু লগতে ঘৰখনৰ, সেই ছবিয়ে মোৰ হৃদয় কোনোবা জেগাত দুখ দিলে। তো তাৰ কাৰণে ভাবিলোঁ যে যিহেতু তেওঁৰ পৰা যি লোন লোৱা আছে, লোন সোধাব কেনেকৈ গৈ এইকণ সময়ে যিহেতু এটা সময় পাইছোঁ, গুৰুৰ দক্ষিণা বুলি গুৰু দক্ষিণা যিমান পাৰোঁ সামৰ্থ্য অনুযায়ী দিব চেষ্টা কৰোঁ। হয়, এয়া বিদ্যুৎপন ভূঞা জয় গণেশ কনষ্ট্ৰাকশ্যনৰ তেওঁ পৰিয়ালৰ তেওঁ লোক হয় বুলি কৈছে আৰু জয় গণেশ কনষ্ট্ৰাকশ্যনে এই ব্যৱস্থাটো গ্ৰহণ কৰিছে বুলি কৈছে, সকলোৱে আগবাঢ়ি আহিছে বুলি কৈছে। আৰু তেওঁ এটা কথা কৈছে, কিন্তু অতি লেখত ল'বলগীয়া কথা কৈছে যে তেওঁ শিল্পী যি আমাৰ গগৈ ডাঙৰীয়া আছিলে সেই গগৈৰ কিন্তু শিষ্য আছিল বুলি কৈছে। গতিকে শিষ্যই গুৰুক কিন্তু দক্ষিণা দিয়াৰ নিচিনা কথা কৈছে আৰু তেওঁ ত্যাগ স্বীকাৰ কৰাৰ কথা কৈছে। গতিকে ত্যাগটো সকলোৰে নাথাকে। আৰু আমি পোনে পোনে এতিয়া এই শিল্পীগৰাকীৰ কাষলৈ যাব বিচাৰিছোঁ, সূৰ্য কুমাৰ গগৈৰ ওচৰলৈ যাব বিচাৰিছোঁ। কওকচোন, আজি আপুনি কেনেকুৱা, আগতে আপুনি এটা পৰিৱেশত জীৱন নিৰ্বাহ কৰি আছিলে, এটা জৰাজীৰ্ণ পৰিৱেশ আৰু যিটো ভয়াৱহ পৰিৱেশ আছিলে, ধুমুহা আহিলে বা বতাহ আহিলে বা বৰষুণ আহিলে আপোনাৰ অতি শোচনীয় হৈছিলে আৰু আপুনি ইতিমধ্যে শাৰীৰিক আৰু আৰ্থিকভাৱে অতি দুৰ্বল। গতিকে আজি আপুনি কি অনুভৱ কৰিছে আৰু চৰকাৰলৈ আপোনাৰ কি আহ্বান হ'ব? প্ৰথম কথাটো হ'ল, মই আজি বহুত দিনৰ সমস্যাৰ মাজত সৰুকালৰ পৰাই ডাঙৰ হৈছোঁ, কিন্তু এইবাৰ মোৰ যিটো সমস্যা হ'ল, মই অসহায় অৱস্থা। এই অসহায় অৱস্থাত মোক সহায়ৰ হাত আগবঢ়াবলৈ যিহেতু ইমান দূৰৰ পৰা আহিলে মোৰ মৰমৰ শিষ্য, তেখেতৰ যি
মনোভাৱ মানে মই সেইটোকে প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। চৰকাৰলৈ আপোনাৰ কি আহ্বান হ'ব? আজি সদাশয় ব্যক্তি ওলাই আহিছে আপোনাক সহায় কৰিবলৈ। চৰকাৰ এখন যে আমাৰ আছে মই গমে পাইছোঁ দেই। আহ্বানটো আপোনাৰ কি হ'ব? আহ্বানটো এনেকুৱা ধৰণৰ, চৰকাৰ বহুত কৰ্তব্য আছে, কৰণীয় কাম আছে, তেখেতলোকে কৰাটো মই বিচাৰোঁ মানে আচলতে। এজন শিল্পীক কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে বা চৰকাৰৰ যি সুবিধা আছে সেইখিনি ক্ষেত্ৰত চৰকাৰে চৰকাৰৰ যিবিলাক ব্যৱস্থা আছে সেই ব্যৱস্থাবিলাক আচলতে প্ৰকৃতপক্ষে শুদ্ধ ৰূপত প্ৰকাশ হোৱা নাই, আৰু কামো হোৱা নাই তেনেদৰে মোৰ বোধেৰে দেই। আৰু আমাৰ যিহেতু ওচৰতে মই দেখিছোঁ মানে আমাৰ এই কি বুলি ক'লে অলপ আগত আপুনি মই পাহৰি যাওঁ কথাবিলাক, এই ৰাজনৈতিক যিসকল হেৰি আছে মানে দায়িত্ব লৈ থকা কৰ্মকৰ্তা আছে, তেখেতলোকে শিকিবলগীয়া বহুত কথা আছে, আৰু আমাৰ MLA জনো শিকিবলগীয়া কথা আছে দেই, তেখেতো হয় নিশ্চয়কৈ শিল্পীজনে খুব প্ৰকাশ কৰিছে চৰকাৰখনৰ কথা। তেওঁ কৈছে যে এজন শিল্পীক কেনেদৰে সন্মান কৰিব লাগে বা চৰকাৰখনৰ যি ব্যৱস্থা আছে, আঁচনি আছে, কিয় ঢুকি পোৱা নাই এজন শিল্পীক আদৰ সন্মান কৰাৰ, ই এক লক্ষণীয় বিষয় বুলি প্ৰশ্ন হৈছে। আৰু শিল্পীজনে খুব প্ৰকাশ কৰিছে, দুখ প্ৰকাশ কৰিছে যে আজিও উন্নয়নকামী চৰকাৰখনে উন্নয়নৰ কথা কৈ থাকে, কিন্তু গহপুৰ সমষ্টিত এজন শিল্পী যি সূৰ্য কুমাৰ গগৈ, গহপুৰ সমষ্টিৰ ককিলাগুৰিৰ যিজন শিল্পী, তেওঁ অতি জৰাজীৰ্ণ অৱস্থাত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। সদাশয় ব্যক্তিয়ে সহায় কৰিবলগীয়া হৈছে। জয় গণেশ কনষ্ট্ৰাকশ্যনৰ যি বিদ্যুৎপন ভূঞা আহি পেলাই ঘৰটি বনাই দিবলগীয়া হৈছে, ই এক লেখত ল'বলগীয়া বিষয় হৈছে। গতিকে আমি এটাই কথা শিল্পীজনৰ পৰা আমি জানিব বিচাৰিছোঁ যে বৰ্তমান কল্যাণকামী চৰকাৰখনে যদিও কৈ থাকে শিল্পীক সন্মান কৰাৰ কথা, শিল্পীক আদৰ কৰাৰ কথা, ই এক প্ৰত্যক্ষ প্ৰমাণ জল পট ছবিয়ে কথা কয় যে ই যেন কাৰ্যকৰী হোৱা নাই, ই যেন শিল্পীগৰাকীৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত কৃপণালী হৈছে, ই তাকেই প্ৰমাণ কৰে। গতিকে এই সকলো পৰিৱেশটো শিল্পী এজনে কেনেধৰণে জীৱন নিৰ্বাহ কৰি আছিলে আৰু বৰ্তমান কেনেধৰণে সুবিধা পাইছে সাধাৰণ ব্যক্তি বা সদাশয় সুহৃদয়বান লোকৰ পৰা, সমগ্ৰ পৰিৱেশটো এনিভাৰ্টৰ সকলো দৰ্শকক দেখুৱাবলৈ আমি চেষ্টা কৰিলোঁ।